वेलकम बैक टू माय यूट्यूब चेनेल। तो फलो आरम्भ আজি দেউল মানে হোলি। তো এতিয়া মই গৈ আছোঁ মন্দিৰত। একচুৱেলি মানে আমাৰ ঘৰতে আছে, যিটো মূৰ্তি থাকে আমাৰ ঘৰত আছে, ঘৰৰ পৰা আনিব লাগিব। তো কিছুমান ফল ফ্ৰুট মানে মন্দিৰত আছে, এইবিলাক লৈ আহোঁ। তাৰপিছত মানে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, কি কি কৰিব পাৰোঁ, কি কি দেখাব পাৰোঁ, একদম লাষ্টলৈকে চাই থাকক। তো চেণ্ডেল নিপিন্ধাকৈ চলাই আছোঁ। কিছুমানে ক'ব পাৰে চেণ্ডেল নিপিন্ধাকৈ গাড়ী কিয় চলাইছা, মানে চেণ্ডেল পিন্ধিব চলি যায় ডাইৰেক্ট যাম মই ফিল্ডক লগিন। চাওক ফিল্ড আহি পালোঁ। এতিয়া বলক ডাইৰেক্ট গৈ আছোঁ ফিল্ডত। এনেকৈ চলি আছে পুৰা ভিডিঅ', লাষ্টলৈকে চাই থাকিব, কি কি দেখা পাওঁ, কি কি কৰোঁ চাই থাকক একদম। বৰ্তমান ইমান লেতেৰা হোৱা নাই, কিন্তু শ্ৰী শ্ৰী কৃষ্ণ দোলযাত্ৰা উদযাপন সমিতিৰ সন্মানীয় মই যদি মোৰ এংগেলত কেমেৰা মিলাওঁ পৰাগৰ লগত নিমিলে। অনুৰোধ জনাইছোঁ আমাৰ পূজাৰ কিবা এটা কৈ দি মুখ্য চাক্ষুষী তেখেতৰ দ্বাৰা আমি প্ৰজনন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। অৱস্থা বেয়া। ফটো উঠাক লাগিন চব গেটত দে আৰু ফটো চটো উঠি লওঁ। আৰু মানে বৰ্তমান ইমান ছাপোৰ্ট মজা লাগিছে দে আৰু। এতিয়া ধুনীয়াকৈ মানে একদম খেলিছোঁ হোলী। মানে চিতৈছে ইয়াৰ গাত ই ডাইৰেক্ট কি কৰিম, মানে ইয়াৰ গাত চিতৈছে ই পুৰা যায় কিনে গালত অৱস্থা বেয়া। হা 1 মিনিট থাম্বনেইল ফটোটো আফটাৰনুন গাইজ। মানে ইমান এনেকৈ কালাৰ দি দিব বুলি ভবা নাছিলোঁ, একদম মানে কালাৰ চালাৰ দি অৱস্থা বেয়া কৰি দিছে। তাৰপিছত গা চা ধুই আহি বাগাত দি আছোঁ অলপ, মানে আৰু যাব লাগিব ন সন্ধিয়া। সন্ধিয়াৰ ব্লগছটো এক্সট্ৰা ব্লগছ হ'ব, এইটো এটা বেলেগ পাৰ্ট বনাম। মানে ইমান দীঘল ব্লগছ বনোৱাটো মোৰ বাবে সম্ভৱ নহয়, কাৰণ মই 4 মিনিট বা 5 মিনিটৰ ব্লগছ দিম। কাৰণ বেছি দীঘল হ'লে আমাৰ যিটো কণ্টেণ্ট নাই, বেছি দীঘল ভিডিঅ' হ'লে কি হয় মানে চাব টান পায়। এনেই আমাৰ ভিডিঅ'বিলাকত বেছি ভিউজ নাই, তো ইমান মই লাম্বা নবনাওঁ। 4 মিনিট বা 3 মিনিট বা 5 মিনিট হাইষ্ট বা 6 মিনিট, তাৰ ওপৰত নহয় মোৰ ভিডিঅ'। আৰু ৰাতিৰ ভিডিঅ' এক্সট্ৰা পাব। যদি ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰোঁ দে।